তেখেতে এনেকুৱা এজন ধুৰন্ধৰ মুখ্যমন্ত্ৰী, এনেকুৱা এজন হিয়ালৰ মুখ্যমন্ত্ৰী, তেখেতে বাঘ বুলি কৈছিলে, কিন্তু তেখেতে ধুৰন্ধৰ হিয়াল। হাতী বিকাশ বন্ধ কৰক, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হাই হাই, বনিয়া গোষ্ঠীৰ হাতী বিকাশ বন্ধ কৰক, আদানী মুৰ্দাবাদ, আম্বানী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, ভাৰত চৰকাৰ হুঁচিয়াৰ, ভাৰত চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, বিজেপি go back, বিজেপি লে, বিজেপি লে, এই তুই গোষ্ঠীৰ হাতী বিকাশ বন্ধ কৰক, গোষ্ঠীৰ হাতী বিকাশ বন্ধ কৰক, বিজেপি go back, হিমন্ত বিশ্ব শৰ্মা go back, অসম চৰকাৰ go back, অসমৰ সম্পদ বিকাশ বন্ধ কৰক, অসমৰ হাতী বিকাশ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা পইচা খোৱা বন্ধ কৰক, হাতী বিকাশ পইচা খোৱা বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা go back, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। আমাৰ সংগ্ৰাম চলিছে, আমাৰ সংগ্ৰাম চলিছে, অসমৰ হাতী বিকাশ বন্ধ কৰক, অসমৰ হাতী বিকাশ বন্ধ, সংগ্ৰাম চলিছে, আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমৰ সম্পদ বিকাশ বন্ধ কৰক, এই বিজেপি go back, এই চৰকাৰ হাই হাই, এই চৰকাৰ হাই হাই, সম্পদ বিকাশ বন্ধ কৰক, হাতী বিকাশ বন্ধ কৰক, আদানী মুৰ্দাবাদ, আম্বানী মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, ভাৰত চৰকাৰ মুৰ্দাবাদ। বিজেপি go back, বিজেপি go back, বিজেপি লে, বিজেপি লে, বিজেপি go back, বিজেপি go back, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। যিয়ে 61 নং হাইৱেত আমি আজি উত্তাল পৰিস্থিতি কৰি দিবলৈ বাধ্য হৈছো। ইয়াৰ কাৰণ হ'ল এইখন অসম চৰকাৰ আৰু ইয়াৰ কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা। কাৰণ আপোনালোকে জানে যে যোৱাকালি প্ৰায় 20খনমান এনিমেল এম্বুলেঞ্চত প্ৰায় 33টামান আমাৰ যি সম্পদ, অসমৰ সম্পদ হাতী, সেই হাতী আদানীৰ যি চিৰিয়াখানা তালৈ প্ৰেৰণ কৰে। গতিকে আমি আগতেও দেখিছোঁ যে আমাৰ জীৱ জন্তু বহুত তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে আপোনালোকৰ যোগেদি এটা কথা ক'বলৈ বিচাৰিছোঁ, মামা আৰু নকৰিবা তেনেকুৱা, অসমৰ সম্পদ আৰু তুমি কিমান বিকিবা? মামা, তোমাক আমি অন্তৰৰ পৰা ভাল পাওঁ, তোমাক আমি সোণৰ অসম কৰিবৰ কাৰণে তোমাক আমি মুখ্যমন্ত্ৰী হিচাপে আজি তোমাক নিৰ্বাচন কৰিছিলোঁ। কিন্তু আজি তুমি যিদৰে আজি অসমৰ সম্পদসমূহ বিকি শেষ কৰিবলৈ ধৰিছা, তোমাৰ ঘৰৰ যি সম্পত্তি তুমি বৃদ্ধি কৰাৰ চেষ্টা কৰিছা, আৰু নকৰিবা, নহ'লে তোমাক পাপে চুব, হাও লাগিব তোমাৰ। এতিয়া বৰ্তমান আমি আমাৰ দুখীয়া ৰাইজৰ যি আমাৰ অসমৰ যি আমি ৰাইজে তেখেতৰ যি হাও লাগিছিলে, কিন্তু এতিয়া দেখিছোঁ যে বন্যপ্ৰাণী হাও তেখেতক চুব। কাৰণ সেই উমৰাংচু ঘটনা যোৱাই নাই, সেই আমাৰ শদিয়া আমাৰ ৰাজীৱ দা আজি শেষ হোৱাই নাই, তেখেতে কিন্তু তাত গৈ উপস্থিত নহ'ল। কিন্তু তেখেতে এনেকুৱা এজন ধুৰন্ধৰ মুখ্যমন্ত্ৰী, এনেকুৱা এজন হিয়ালৰ মুখ্যমন্ত্ৰী, তেখেতে বাঘ বুলি কৈছিলে, কিন্তু তেখেতে ধুৰন্ধৰ হিয়াল হয়। কালি তেখেতে গম পায় যে এনেকুৱা প্ৰায় 20-25খন গাড়ীত আমাৰ এনেকৈ হাতী লৈ যাব, গতিকে তেওঁ ফুটি দিলে কুৰিয়ালে তেখেতে পলাই দিলে। গতিকে তেতিয়া তেখেতে জবাব দিবলগীয়া হোৱা নাই। গতিকে আমি অসমীয়া যুৱ মঞ্চ আমি কৈ দিছোঁ যে ইয়াৰ পিছত যদি এটা হাতীও যদি কিন্তু প্ৰেৰণ কৰিবলগীয়া হয়, বা এটা হাতী নালাগে, কোনো এটাও যদি জীৱন্ত জন্তু যদি প্ৰেৰণ কৰিবলৈ হয়, কিন্তু এইখন চৰকাৰ কিন্তু আমি শান্তিত থাকিবলৈ নিদিম। আমি অসমীয়া যুৱ মঞ্চ আজি উত্তাল পৰিস্থিতি কৰিছোঁ, কিন্তু ইয়াতকৈ ভয়াৱহ ৰূপত গোটেই সমগ্ৰ অসমত কিন্তু উত্তাল কৰিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন, আৰু ইয়াৰ বাবে হ'ব এই হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট মামা, এই অভাৱিছ মামা।